আহি গ'ল ডাইৰেক্ট নিযুক্তিৰ অৰ্থাৎ এডিআৰই গ্ৰেড 3-4 কাষ্ট ৱাইজ সুখবৰ বেংগলী বিহাৰী মিয়াসকলেহে পাব বেছিকৈ এডিআৰইত চাকৰি সাৱধান গ্ৰেড 3-4 এক্সামৰ প্ৰশ্ন কাকত ৰেডি কিন্তু এইকেইখন কিতাপৰ পৰা এটাও নাহে প্ৰশ্ন কোন কেইখন কিতাপৰ পৰা আপোনালোকে এই ভিডিঅ'তে প্ৰমাণ সহকাৰে গম পাই যাব যদিহে যাতা কিতাপ পঢ়িছে সাৱধান চেনেলত প্ৰথমবাৰ অহাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু মেথছৰ পিডিএফ প্ৰস্তুত হৈ গৈছে 12 লেভেলৰ পেপাৰ বা ডিগ্ৰী লেভেলৰ পেপাৰ বা গ্ৰেড 4ৰ বাবে আপোনালোকে এই 15টা চেপ্টাৰ পঢ়িব লাগিব এই 15টা চেপ্টাৰৰ পিডিএফটো আপোনালোকে মাত্ৰ 10ৰ পৰা 5 দিনৰ ভিতৰতে পঢ়ি শেষ কৰিব পাৰিব বহুত বেছি এখন মহাভাৰত নহয় যেনেকুৱা ধৰণৰ কুৱেশ্যনত এক্সামত আহে তেনেকুৱা ধৰণৰ কুৱেশ্যনৰে এই পিডিএফটি প্ৰস্তুত কৰা হৈছে সিলেবাস কভাৰ কৰি ইয়াৰ বাহিৰেও সোশ্যাল সায়েন্স আসাম জিকে ইণ্ডিয়ান জিকে কাৰেণ্ট এফেয়াৰ্স বিজ্ঞান এণ্ড ৰিজনিং আদি পিডিএফ আছে 2000ৰ পৰা 2021 চনলৈ প্ৰশ্ন কাকত সংগ্ৰহ কৰি প্ৰস্তুত কৰা অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা তো 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি আপোনালোকে এই মূল্যৱান পিডিএফখিনি ল'ব পাৰিব অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে সকলো বিষয়ৰে আছে এক্সামত 2022তো কমন আহিছিলে এইবাৰো আহিব তো এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰি ল'ব পাৰিব তো ফ্ৰেণ্ডসকল এতিয়া চাই লওক বেংগলী বিহাৰী মিয়াসকলেহে কিয় বেছিকৈ চাকৰি পাব 22 আগষ্ট 2024ত বিধানসভাত বিধায়ক শ্ৰী দুৰ্গাদাস বড়ো মহোদয়ে এটা কুৱেশ্যন লৈছে এডিআৰই সম্পৰ্কে কুৱেশ্যন সুধিছে যে এছচি এছটি ওবিচি এমওবিচিৰ সংৰক্ষণ ব্যৱস্থা এই 2024ৰ এডিআৰই নিযুক্তি সম্পৰ্কে তো এতিয়া যদি চাই সংৰক্ষণ কাৰ বেছি আছে আটাইতকৈ এছটি প্লেন্স আৰু এছটি হিলছ অৰ্থাৎ যিসকল আমাৰ ট্ৰাইবেল আছে অসমত তেওঁলোকৰ ইয়াৰ পিছতে এছচিৰো যথেষ্ট ৰিজাৰ্ভেশ্যন আছে আৰু ওবিচি এমওবিচিৰ 27% ৰিজাৰ্ভেশ্যন আছে কিন্তু ওবিচি এমওবিচিৰ যিটো কাষ্ট হয় সেইটো বহুত ডাঙৰ হয় তো ইয়াতে বিহাৰী সকলো সোমায় অসমীয়া সকলো সোমায় বহুত ডাঙৰ কাষ্ট হয় কিন্তু এছচিত কেৱল বেংগলী সকলে আছে আনহাতে যি আমাৰ এছটি প্লেন্স আছে তাত ট্ৰাইবেলছ আছে আৰু যিখিনি আমাৰ এছটি হিলছ আছে তাত ৰিজাৰ্ভেশ্যন মাত্ৰ 5% হে আছে বাৰু তো এইবাৰ আটাইতকৈ বেছি ৰিজাৰ্ভেশ্যন কোনে পাই আছে 30% আদিবাসী যিসকল ওবিচি আছে 3 টাইপছ ওবিচি তেওঁলোকে 30% ৰিজাৰ্ভেশ্যন পাব অৰ্থাৎ আদিবাসীসকলে এইবাৰ বেছিকৈ চাকৰি পাব এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যেহেতু গ্ৰেড 3 গ্ৰেড 4 প্ৰশ্ন কাকত ইতিমধ্যে ৰেডি হৈছে কোন কেইখন কিতাপৰ পৰা এটাও প্ৰশ্ন নাহে আপোনালোকে যেহেতু প্ৰমাণো বিচাৰিব তো মই আপোনালোকক বুজাই দি আছোঁ চাওক যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্স 2024ৰ অধ্যয়ন কৰি আছে বৰ্তমান সময়ত জুলাই মাহৰ আৰু আগষ্ট মাহৰ এইবিলাক মাহৰ কাৰেণ্ট এফেয়াৰ্স অধ্যয়ন কৰিব নালাগে আপোনালোকে 2024ৰ কাৰেণ্ট এফেয়াৰ্স কেৱল জুন মাহলৈকে অধ্যয়ন কৰিলেই হ'ব কিন্তু জুলাই আগষ্ট এইবিলাক মাহৰ পৰা কাৰেণ্ট এফেয়াৰ্সৰ এটাও প্ৰশ্ন নাহে গতিকে এই মই দেখিছোঁ এই আগষ্ট মাহতো কাৰেণ্ট এফেয়াৰ্সৰ এডিআৰই এক্সামৰ বাবে কিতাপ ৰিলিজ কৰিছে এইবিলাক কিতাপ কিন্তু নপঢ়িব এটাও পৰীক্ষাত তাৰ পৰা প্ৰশ্ন নাহে কাৰণ প্ৰশ্ন জুন মাহতে ৰেডি হৈ গৈছে গতিকে জুনলৈকেহে কাৰেণ্ট এফেয়াৰ্স আপোনালোকে দেখা পাব সম্পূৰ্ণ ভিডিঅ'টো ইমানটোৱে আছিলে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব ধন্যবাদ